আমি মামাকে বিচাৰিম। আমি মামাক বহুত ভাল পাওঁ। আমাৰ চৰকাৰে ভালে আছে, আমাৰ হিমন্ত মামাই ভাল আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী যদি হয় তেতিয়াহে অসমৰ উন্নতি সাধন হ'ব, এই কথাটো আমি দৃঢ় বিশ্বাস কৰোঁ। ষ্টাৰ চিমেণ্ট প্ৰেজেন্স জনতাই কি কয় শীৰ্ষক অনুষ্ঠানলৈ আজি উপস্থিত হৈছোঁ গোলাঘাটৰ দেৰগাঁও যি সমষ্টি, সেই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দক্ষিণেঙেৰা অঞ্চলত। আৰু দক্ষিণেঙেৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ আমি মতামতসমূহ গ্ৰহণ কৰিবৰ বাবে আমি উপস্থিত হৈছোঁহি। আৰু এই দক্ষিণেঙেৰাবাসী অঞ্চলৰ লোকসকলে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, পৰৱৰ্তী এই যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিটোত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা বৰ্তমান চৰকাৰখনক লৈ কেনেকুৱা তেওঁলোকে আস্থা ৰাখিছে বা পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, এই সকলোখিনি কথা পাতিবৰ বাবে আজি আমি উপস্থিত হৈছোঁ গোলাঘাটৰ এই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দক্ষিণেঙেৰা চাহ বাগিচাত। আমি জনতাৰ মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি মামাকে বিচাৰিম। আমি মামাক বহুত ভাল পাওঁ। মামা আমাক কিমান সহায় কৰিলে। মামা 5,000 দিলে, 10,000 দিলে, আৰু মামা দিম বুলি কৈছে, আৰু দিব। তেতিয়া আমি আকৌ ভাল পাম তাক। আমাৰ চৰকাৰে ভালে আছে, আমাৰ হিমন্ত মামাই ভাল আছে। আমি তাকে ভোট দিম। আমাক চব সুবিধা দিছে, আমাক আৰু একো নালাগে। আমাৰ এইটোৱে চৰকাৰেই লাগে। আমাক ভাল হ'ব লাগে চবে। আমাৰ বাগানত যিমান আমি মানুহ কাম কৰি আছোঁ, চবে ভালকে কাম কৰিব লাগে, পাত ভালকে ছিঙিব লাগে, তেতিয়া আৰু চৰকাৰে আমাক আৰু ভাল পাব, কোম্পানী ভাল পাব। জনতাই আচলতে অসমত সম্পূৰ্ণভাৱে আমাৰ মিত্ৰজোঁট NDA চৰকাৰকো বিচাৰে, আৰু মুখ্যমন্ত্ৰী হিচাপে আমি হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ। যিহেতু আমাক অসমখন আগুৱাই লৈ যাব লাগিব। অসমত যিমান কাম হ'ল তাতোতকৈ কৰিবলগীয়া কাম বহুত বাকী আছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী যদি হয় তেতিয়াহে অসমৰ উন্নতি সাধন হ'ব, এই কথাটো আমি দৃঢ় বিশ্বাস কৰোঁ। আৰু আমাৰ সমষ্টিবিলাকৰ কথা হ'ল যে আমাৰ এই গোলাঘাট জিলাত আমাৰ AGP হিচাপে আমাৰ অতুল বৰা আছে, বোকাঘাটত সৰুপথাৰত আমাৰ বিশ্বজিৎ ফুকন আছে, গোলাঘাটত অজন্তা নেওগ আছে, আৰু দেৰগাঁৱত সেই হিচাপে আমাক এনেকুৱা এজন মানুহ লাগে যিজন মানুহৰ দ্বাৰা দেৰগাঁৱতো যাতে আমি উন্নতি পথত আমি লৈ যাব পাৰিম। দেৰগাঁৱত কৰিবলগীয়া কাম বহুত আছে, আৰু সেই দেৰগাঁওবাসী হিচাপে আমি ক'ব বিচাৰোঁ যে আমাৰ দুখীয়া দৰিদ্ৰ গাঁৱে বাগানৰ লাইনত, বস্তিত, টাউনত যিবিলাক মানুহ আমাৰ আছে, সকলো মানুহৰ দুখে সুখে আপদে বিপদে, যিবিলাক মানুহ আজি কেঞ্চাৰ ৰোগত ভুগিছে, কোনোবা মানুহৰ ধৰক আপোনাৰ হাৰ্টৰ পেচেণ্ট হৈছে, কোনোবা মানুহ প্ৰেছাৰ ষ্ট্ৰক হৈছে, এনেকুৱা সকলো মানুহৰ বিপদে আপদে সহজতে আমি যাতে এটা ফোনতে যাতে মানুহজনক আমি লগ পাব পাৰোঁ, আৰু আমাৰ যিবিলাক দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ ৰোগীবিলাকক আমি যাতে সমাধানৰ ৰাস্তাত লৈ যাব পাৰোঁ, হস্পিটেলত আমি তেওঁলোকক ট্ৰিটমেণ্ট কৰাব পাৰোঁ, জনসাধাৰণৰ হকে এনি টাইম মানুহজনক আমি যাতে পাওঁ, তেনেকৈ এটা সৰ্বসাধাৰণ মানুহ আমাক লাগে। এনেকুৱা এটা প্ৰাৰ্থী যাতে আমাক দেৰগাঁৱত নিদিয়ক, যিটো প্ৰাৰ্থীয়ে মানে ৰাইজক কাষত নাৰাখি, ওচৰত নাথাকি ধীট স্বভাৱৰ মানুহক যাতে নিদিয়ে, আৰু একেবাৰে পিয়ৰ নতুন এজন মুখ আমি দেখিব পাম। এই কথা বতৰাবিলাক লৈ পেলাই আমি জনতাই আমাৰ মাজতো আলোচনা বিলোচনা কিছুমান নহয় যে একেবাৰে নতুন মুখ এটা আৰু সৰ্বসাধাৰণ। আৰু আপোনালোকে সকলোৱে জানে যে দেৰগাঁওবাসীও জানে যে দেৰগাঁওবাসী হৈ পেলাই আজি ৰাইজৰ কাষত কোনজন নেতা আমাৰ আছে, বিশেষকৈ সেইজন নেতাকহে আচলতে চৰকাৰে বা দলে টিকেট দিলে আমি ভাল পাওঁ। আৰু সেইটো মোৰ আজি জনমতত আপোনালোকক মই প্ৰকাশ কৰিলোঁ। একদম সহজ সৰল মানুহ এজন দিলে ভাল পাম। মুখ্যমন্ত্ৰী হিচাপেতো আমাৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ আমি, আৰু বহুতখিনি বস্তু আমাক আগবঢ়াই নিছে, আৰু বহুতখিনি বস্তু আমি পাইও আছোঁ। যাতে আৰু আমাক কিছুমান বস্তু অলপ অসুবিধা হৈছে, এই বস্তুবিলাক যাতে আমি পাই যাওঁ, যাতে আমাৰ অসুবিধাৰো শেষ হ'ব। আৰু যিজন আছে আমাক এতিয়া সেইজনেই লাগে, আৰু আমাক এতিয়া সহায়ো কৰি আছে বাৰু। এতিয়া আমি সেই 10,000ৰো পইচা পালোঁ, আৰু বহুত সহায় কৰি আছে, আৰু আমাক সেইজনেই লাগে, আৰু সহায় কৰাটোহে লাগে বিপদত। এতিয়া আৰু আমাৰ এতিয়া পইচা 10,000 পালোঁ, আমাৰ কিমান সহায় হৈছে, এইটোতো আমাক দিয়া নাছিলে, আগত পোৱা নাছিলোঁ।